Hello everyone, সকলো ভালে আছে কুশলে আছে আজি আমাৰ কাৰণে আমাৰ পৰিয়ালৰ কাৰণে বহুত এটা ডাঙৰ দিন হয় আজি হৈছে 13 জুলাই 13 তাৰিখ মোৰ ভিউৱাৰ সকলে হয়তো অকমান গম পাইছে সাগে 13 জুলাইত মই আগতে এটা ভিডিঅ'ত কৈছিলো যে ওপেনিং হ'বলে গৈ আছে আমাৰ ডিভিএছ একাডেমি মানে এখন মানে লাইক কোচিং সেন্টাৰ টাইপৰ আৰু তাৰ কাৰণে যথেষ্ট জুজাৰ কৰা হৈছিল আপোনালোকে ভিডিঅ'বিলাকত দেখিছে যিসকলে নতুনকে চাই আছে তেওঁলোকে গম পাব আমাৰ বিশেষ গেষ্ট নাই বেলেগ কম গেষ্ট হয় আৰু বিশেষকৈ এবাৰ আমাৰ মাও নাই সেইটো বেয়া লাগিছে মা থাকে প্ৰতিটো অনুষ্ঠানতে কিন্তু এবাৰ খেতিৰ কাৰণে মা আহিব নোৱাৰে লাহে লাহে চিনাকি কৰাই দিম সকলোৰে লগত চিনাকি মানে সকলোৱে চিনি পায় এইফালে দেৱজনী লাইফষ্টাইল এণ্ড কিটচেন আৰু এইফালে কৃষ্ণা গগৈ আছে আজিৰ ভিডিঅ'টো একেবাৰে ৰ টাইপ হ'ব মানে দেৱজনী আৰু জানমণি ভিডিঅ' অলৰেডি দিলে কিন্তু মোৰ সেই ব্যস্ততা মানে একদম ভয়ানক ব্যস্ততা এক সপ্তাহ দিন মানে একদম এক চিকুটো উশাহ ল'ব নোৱাৰাকে কাম কৰিব লগা হ'ল গতিকে ভিডিঅ' দিয়া বহুত বেছি দেৰি হৈ গ'ল কিন্তু আজিৰ ভিডিঅ'টোৱে যথেষ্টখিনি উঠি অহা প্ৰজন্মক সহায় কৰিব উৎসাহ দিব নতুন কাম কৰিবৰ কাৰণে সেইটোৱে মোৰ ফালৰ পৰা দিয়াটো দায়িত্ব বুলি মই ভাবিলোঁ So বিশেষ একো আনুষ্ঠানিকতা নাজানো আচলতে কিন্তু যিটো আৰু ভগৱান একদম মন্ত্ৰৰ পৰা আশীৰ্বাদ বিচাৰিছো সকলোৰে আৰু ইয়াতে আছে আমাৰ চিনাকি সকলোৰে চিনাকি আমাৰ দেৱজনী বৰা ইউটিউবাৰ ভিডিঅ' ক্ৰিয়েটাৰ এফালে আছে এফালে পৰমানন্দ দাদা তাৰপিছতে এয়া খুৰী একদম আচলতে একাডেমিখন খোলা হৈছে এখেত নহ'লে একো নহ'লেহেঁতেন গতিকে খুৰী মানে অৰিহণা ইয়াত বহুত বেছি আছে মানে আৰু এজনী খুৰী আছে এফালে আৰু এজনী খুৰী আছে আৰু আমাৰ এফালে চিনি পাইছে কৃষ্ণা গগৈ আজি ভনীয়েক হিচাপেও আহিছে লগতে এগৰাকী ভিডিঅ' ক্ৰিয়েটাৰ হিচাপেও আহিছে আমাৰ আছে ষ্টুডেণ্টসকল বাকী পিছফালে আমাৰ আছে চিনাকি পাছত কৈ দিলে হ'ব যোন কোনে কেমেৰা ধৰে মই জানে আৰু আমাৰ মানুহজন তেখেত নহ'লেতো একো নহ'লেই নহয় গতিকে সকলোকে থেংক ইউ অহাৰ কাৰণে তাই ভণ্টি লগতে বান্ধৱী ইমান ভাল কাম এটা কৰিছে মানে ভাল দিনটোত আহিছো আৰু আজি ভিডিঅ'টো জৰিয়তেও মানে দেৱজনীহঁতক ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া শুভ দিন এটাত উপস্থিত থাকি আমাক আশীৰ্বাদ কৰিলে আৰু সকলোকে এখন ফুলাম গামোচাৰে আদৰিবলৈ চেষ্টা কৰিছোঁ বহুতে হয়তো ক'ব পাৰে পইচা থাকিলে সকলো সম্ভৱ কিন্তু ডিভিএছ ক্ৰিয়েশ্যন তাৰ উদাহৰণ নহয় আচলতে ডিভিএছ ক্ৰিয়েশ্যনে আমাক শিকায় যে জিৰ'ৰ পৰা কেনেকৈ এটা স্মল বিজনেছ আগবঢ়াই লৈ যাব পৰা যায় মই এতিয়াও বা বহুত কিবা ডাঙৰ কিবা কৰিছোঁ বুলি ক'বলৈ যোৱা নাই কিন্তু ষ্টাৰ্টটো জিৰ'ৰ পৰা কৰিছিলোঁ একেবাৰে জিৰ'ৰ পৰা কৰিছিলোঁ জিৰ'ৰ পৰা মানে একেবাৰে 1000 টকীয়া কিট এটা কিনিয়ে মই প্ৰথম ৰেজিনৰ প্ৰডাক্ট বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ বহুত বেছি আনচাকচেছফুল হৈছিলোঁ মানে বহুতৰ দৰে ময়ো ইউটিউব চায়ে প্ৰথম বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ পাছত ভগৱানৰ হয়তো বেয়া লাগিলে মোৰ ভিতৰত থকা আশাবোৰ সপোনবোৰ বুজি পৰা নাই একো সুযোগ পোৱা নাই লিংক পোৱা নাই গতিকে ভগৱানেই তেনেকুৱা এটা ৰাস্তা দেখাই দিলে বাহিৰৰ বহুকেইটা ইনষ্টিটিউটৰ সৈতে জড়িত হ'লো আৰু দিন ৰাত একাকাৰ কৰি প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিলোঁ কেতিয়াবা ৰাতি 1-2টাত উঠিও আকৌ প্ৰেক্টিচ কৰিবলৈ আৰু এটা কথা ভাল এই বৃত্তিটোত মানে ৰেজিন আৰ্টত যে মানে মাছৰ তেলেৰে মাছ ভাজিব পাৰে এটা প্ৰডাক্ট বনালে নহয় তাৰ আৰ্নিঙৰ পইচাৰে আপুনি নতুন এটা বস্তু ইনভেষ্ট কৰিব পাৰে মানে প্ৰফেচনেলি ইউটিউবাৰ তথা ভিডিঅ' ক্ৰিয়েটাৰ হিচাপে যথেষ্টখিনিয়ে এটা পৰিয়াল চলাব পৰাকৈ অভাৱবিলাক পূৰ কৰিব পৰাকৈ ধুনীয়াকৈ পইচা আহিছিলে কিন্তু সেইখিনি পইচা মই গোটেইখিনি ইয়াতে সোমোৱাই দিছোঁ সেইটো মই কেতিয়াও ক'ব নোৱাৰোঁ এপতকৈ বস্তু গোটাই বৰ্তমানৰ ডিভিএছ একাডেমি জন্ম দিছিলোঁ আৰু বহুত কথা আছে বাৰু কম লাহে লাহে ভিডিঅ'সমূহত আজি অপেনিঙৰ ভিডিঅ'টোত বাকী যি টি কথা কৈ নাথাকোঁ আৰু ভগৱানৰ নাম লৈ ভগৱানৰ আশীৰ্বাদ লৈ আমাৰ একাডেমিখন আজিৰ পৰা মুকলি হৈছে আৰু মই যেনেকৈ ষ্ট্ৰাগল কৰি কষ্ট কৰি শিকিছিলোঁ সেই কষ্টখিনি যাতে অকণমান হ'লেও উঠি অহা প্ৰজন্মৰ যাতে কম হয় সেইটো কাৰণে লক্ষ্য ৰাখিয়ে ডিভিএছ একাডেমি জন্ম দিছোঁ যাতে তেওঁলোকে ভুল কৰি নষ্ট কৰি প্ৰডাক্টবোৰ শিকিব লগা নহয় আৰু আগৰ ভিডিঅ'টোত যে বনাই আছিলোঁ লগোটো সেই মোৰ পিছফালে থকা লগোটো ডিভিএছ একাডেমি বুলি লিখা আছে কেনেকুৱা লাগিছে ক'বচোন
তাৰপিছত খোৱাৰ যোগাৰ কৰিলোঁ, অলপমান স্মৃতি হিচাপে ৰাখি থৈছোঁ আৰু মোৰ ভিডিঅ'টো যদিওবা দেৰি হৈছে চাব, নাচালেও একো নাই, ক'বলগীয়া বহুত দিন হৈ গ'ল নহয়। চ' ফাইনেলি ভালে ভালে অপেনিং হৈ গ'ল একেবাৰে ধুনীয়াকৈ। এতিয়া শান্তি পাইছোঁ, বহুত দিনৰ মূৰত একেবাৰে উশাহটো লোৱা নিচিনা হৈছে। ইমান বেছি মানে গম পাইছে আৰু প্ৰিপেৰেশ্যন দেখিয়ে আছে আপোনালোকে, একদম বেলেগ কৰিলোঁ আৰু দেই। একেবাৰে ভাল লাগিছে নে কোৱালিটি? ভাল লাগিছে। একেবাৰে মানে উশাহ নোপোৱাকৈ পোৱাৰ নিচিনা হৈছে, তৎক্ষণাত এনেকুৱা অৱস্থা। আৰু এইফালে আমাৰ দেৱজনী আছে, এতিয়া এইফালে জোনাক আছে, বৈষ্ণৱ আছে। এইফালে হাই কৰি দিয়া বেটা, দুইটা হাই কৰি দিয়া। জোনাক মইনাটো ইমান দিনৰ মূৰত দেখিছো, সুকন্যা আমাৰ ওচৰলৈ আহি গ'ল। চাওঁ, হাই কৰ, হাই কৰ বেটা, হাই কৰি দিয়া। লাভ দুইটা আজি কিছু খেলিছে। এতিয়া আমি দেৱজনীহঁতক দেখাবলৈ লৈ যাওঁ আমাৰ নতুন ৰুম, নতুন ঘৰ মানে। এইফালে নতুন ঘৰ, এইফালে আমাৰ ইগনোৰ কৰিব, একদম বাকলি ওলাই আছে। নতুন ঘৰ লওঁতে তাই মানে পুৰণা ঘৰৰ চাল বাকলি এৰাই দিছো, এৰাই গৈছে। এইফালে দাদা থাকিব। বাই বাই, সেই দিনকেইটা চাব। ফাইনেলি আমি দেৱজনীহঁতক নতুন ঘৰো দেখালেগে আৰু খাই বৈ মেলি এতিয়া ঘৰ দেখাই পিনে খালো একেলগে এসাঁজ বহুত দিনৰ মূৰত, আৰু খাই বৈ আহি এতিয়া যাবলৈ লৈছে। এইফালে আছে আমাৰ বাই বাই, যাওঁগে দেই। আৰু ভাল লাগিলে, আৰু খুব ধুনীয়াকৈ একাডেমীখন আগবঢ়াই লৈ যোৱা। আৰু মোৰ মৰম শুভেচ্ছা তোমাক ভিডিঅ'ত দিব নালাগে, সেইখিনি সদায়ে থাকে। গতিকে এতিয়া বাই বাই, বাই বাই, বাই বাই। দাদা শুভেচ্ছা এটা দিয়ক। আৰু এইবাৰ ধুনীয়াকে চলিব। সুকন্যাহঁত সোনকালে মাতিছো থকাকে, সিহঁতি তিতাবৰলৈ অহাৰ পিছত থকাকে যোৱা নাই আমাৰ ঘৰত। যাম দেই, হ'ব সঁচাকে নাই যোৱা থকাকে। যাম এইবাৰ যাবা থকাকে। আগতে তেজপুৰৰ পৰাই থাকিছিলে, ওচৰ হৈ গ'ল নাই। বাই বাই, মই ভিডিঅ'টো সামৰি দিওঁ, বহুত ভাগৰ লাগিছে। বাই বাই কৈ দিয়া বেবী, কৈ ইয়াক কৈছা, এটাক বাই বাই কোৱা। বহুত ভাগৰ লাগিছে, বাই বাই দিয়া।